নৈখন ওচৰ চাপিছে বুকুখন মুচৰ মাৰি আহিছে যিমানে নৈখনে গৰা খৰখাইছে সিমানেই নৈপৰীয়াৰ বুকু মুচৰ মাৰি ধৰিছে ভৰ যৌৱনত যিগৰাকী হাতত ধৰি ঘৰখন পাতিছিল আজি বৃদ্ধ বয়সত ভৰা নদীৰ বাবে তেওঁৰ হাতত ধৰি ঘৰৰ পৰা ওলাই আহিবলগীয়া হৈছে এই দৃশ্য হোজাই কাৰ্বি আংলঙৰ সীমামূৰীয়া দক্ষিণ কেন্দ্ৰগুৰিৰ বিগত 3 দিন ধৰি বাঢ়িছে কপিলীৰ জলপৃষ্ঠ চকুৰ পলকতে বুৰ গৈছে খেতিমাটি ঘৰবাৰী বহু কষ্টৰে সজা নিজৰ সপোনৰ ঘৰখন নিজে ভাঙিবলগীয়া হৈছে এওঁলোকে ঘৰৰ পৰা সা সামগ্ৰী উলিয়াই ঘৰবাৰী ভাঙি ৰাওনা হৈছে নিৰাপদ স্থানলৈ সপোনৰ ঘৰখন এৰি আহিবলগীয়া হোৱাত খুখুকাই কান্দিছে ককা আইতাই দেখিছোঁ আজি 3 দিনে ধৰি আমাৰ ইয়াত ব্লাডে যিটো হাহাকাৰ চুটাইছে দিন ৰাতি টোপনি নাথাকে আৰু দিনতো আৰু কি কৰিম সেইকাৰণে আমি অনুৰোধ কৰিছোঁ আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে আমাক আৰু মই বেছি ক'ব নোৱাৰোঁ বহুত দুখৰ বিষয় কথা অতি শীঘ্ৰে যেন আমাক সংস্থাপন পদ্ধতি কৰি দিয়ে মই ইমানতে নমস্কাৰ জনালোঁ নগৰবেৰাত জলজলি নদীৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি জলজলি নদীৰ পানী হুৰাহুৰে বাঢ়ি অহাত নগৰবেৰা দক্ষিণ বৰপেটা সংযোগী পথৰ বাঁহৰ দলং বুৰ যোৱাতে ব্যাহত হৈ পৰিছে যাতায়াত চিলাপথাৰৰ ডিজমুৰ সোণাৰীঘাট মাথাউৰিত যাতায়াত ব্যাহত নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ বানে ৰবি শস্যও নষ্ট কৰে হাজাৰ হাজাৰ হেক্টৰ লিচু খেতি বানত নষ্ট হয় সেই বাৰিষাৰ পূৰ্বে বিহিত ব্যৱস্থা ল'বলৈ দাবী কৰিছে নৈপৰীয়া ৰাইজে ব্যুৰোৰ সহযোগত নিউজ এক্স ৰিপৰ্ট প্ৰাগ নিউজ